হে এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু আমাৰো বৰ্তমান ভালেই। বহুদিনৰ মূৰত আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত এটা DIY হেক শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। যিহেতু গৰমৰ দিন আহিছে আৰু গৰমত আমাৰ মূৰটো বহুত ঘামে, চুলিৰ মাজত বহুত ঘামে, তাৰ কাৰণে আমাৰ চুলি পকাৰো সমস্যা দেখা যায়। তাৰপিছতে চুলিবোৰ বহুত সৰিব ধৰে নহয় জানো, তাৰ কাৰণে আজি এটা হেক লৈ আহিছোঁ। এই হেকটো আপোনালোকে এবাৰ ট্ৰাই কৰি চাব যদি আগতে ট্ৰাই কৰা নাই। তাৰে পিছত মোক কমেণ্ট কৰি জনাব কেনে পালে। আপোনালোকে দেখিছে ইফালে মই ধুনীয়াকৈ এল'ভেৰা জেল লৈ লৈছোঁ। যদি আপোনালোকৰ ঘৰত ফ্ৰেছ এল'ভেৰা নাই তেনেহ'লে মাৰ্কেটত পোৱা এল'ভেৰা জেলো ল'ব পাৰে। যিহেতু মোৰ ওচৰত মাৰ্কেটৰ এল'ভেৰা জেল নাই সেইকাৰণে মই ফ্ৰেছ এল'ভেৰাকে লৈ লৈছোঁ। আপোনালোকেও ল'ব পাৰে এইদৰে। আৰু কি কি লাগিব আমাক ইয়াৰ কাৰণে ভিডিঅ'টো চালে আপোনালোকে গম পাব। ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাই থাকিব। এইফালে ধুনীয়াকৈ মই এল'ভেৰাৰ বাকলিখিনি গুচাই ল'লোঁ আৰু তাৰ জেলখিনি লৈ লৈছোঁ ভালদৰে। তাৰ লগতে মই ল'ম এতিয়া অলপমান ঠাণ্ডা ভাতখিনিও ইয়াতে এড কৰি দিছোঁ, দেখিছে আপোনালোকে। আৰু আপোনালোকৰ চুলিৰ লেন্থ যিমান তাৰ অনুপাতে যিমানখিনি ভাত লাগে, যিমানখিনি পেষ্ট লাগে সেয়া লৈ ল'ব পাৰে আপোনাৰ ভাতৰ জোখটো। আৰু ইয়াতে দিছোঁ মই নাৰিকল তেল। আপোনালোকে যিকোনো তেল ইউজ কৰিব পাৰে, যি তেল আপোনালোকে চুলিত লগাই যিটো ব্ৰেণ্ডৰে সেয়া দি ল'ব। আৰু এইখিনি দেখিছেনে, এতিয়া মই ভালদৰে এটা পেষ্ট বনাই ল'লোঁ। এইদৰে যদি আমি সপ্তাহত এদিনকৈ হ'লেও লগাওঁ তেনেহ'লে আমাৰ চুলি সৰা আগতকৈ বহুত কমিব। কাৰণ মই যোৱা সপ্তাহত লগাইছিলোঁ, তাৰপিছত বহুত ভাল পালোঁ ৰিজাল্টটো। সেইকাৰণে আজি মই ছেকেণ্ড টাইম লগাই আছোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰি আছোঁ। চুলি হেল্ডি হ'ব, লগতে চুলি ফটা কমিব, তাৰ লগতে চুলি যিহেতু বহুত সৰে চুলি সৰাও কমিব। সেইকাৰণে আপোনালোকেও এবাৰ লগাই চাব পাৰে আৰু আপোনালোকে লগোৱাৰ পিছত কমেণ্ট কৰি জনাব কেনেকুৱা পালে। এইফালে লগোৱা হৈ গ'ল আৰু আধা ঘণ্টামান ৰাখিম এনেকৈ, তাৰপিছত ধুই দিম। আৰু এয়া মই গা মূৰ ধুই আহিলোঁ। চুলিখিনি আপোনালোকে ভিডিঅ'ত ধৰিব পাৰিছে নাই নাজানো, কিন্তু চুলিখিনি চুই বহুত স্মুথ লাগিছে। আজি মই ছেকেণ্ড টাইম ইউজ কৰি আছোঁ। যোৱা সপ্তাহতো ভালে পাইছিলোঁ আৰু আজি এতিয়া চুলিখিনি শুকোৱাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ। এয়া দেখিছে চুলিখিনি ধুনীয়াকৈ শুকাই গ'ল আৰু চুলিখিনি দেখিবলৈ অকণমান হেল্ডি লাগিছেনে? অলপ ৰঙচুৱা দেখিব পাৰে কাৰণ মোৰ চুলিখিনি অলপ ৰঙচুৱাই হয়। আৰু আপোনালোকে এইদৰে এবাৰ ট্ৰাই কৰি চাব, কেনেকুৱা পালে কমেণ্ট কৰি জনাব।